কাৰ পৰা উত্তৰ পূবৰ ৰাজ্যক আঁতৰাই ৰখাৰ বাবে গৃহমন্ত্ৰী অমিত শাহক অনুৰোধ জনাইছিল হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চতুৰ্থখন গ্ৰন্থ এটা সপোনৰ পম খেদি শীৰ্ষক এই গ্ৰন্থখন উন্মোচন উপলক্ষে গুৱাহাটীৰ তাজ বিমানতাত আয়োজিত এক অন্তৰংগ আলাপত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হ'ব বিচাৰে নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে ক'লে বহু মুখ্যমন্ত্ৰী আহিব আৰু যাব কিন্তু মোক সকলোৱে মনত ৰখাটো বিচাৰো 2021 চনৰ নিৰ্বাচন নেখেলু বুলি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক পত্ৰযোগে অনুৰোধ জনাইছিল বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে লগতে ক'লে দলে বিচাৰিলে পৌৰসভাৰ নিৰ্বাচনো খেলিব লাগিব বদৰুদ্দিন আজমল সন্দৰ্ভত মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই ক'লে আজমলৰ প্ৰতি থকা ক্ষোভ বৰ্তমানৰ প্ৰজন্মলৈ লৈ যাব বিচাৰিছো এটা বস্তু একেবাৰে আমি ক্লিয়াৰ হৈ থাকিব লাগে যে সভ্যতাৰ যোনটো যে পলিটিকেল ৱৰ্ড ইট ইজ এ পলিটিকেল আপুনি ক'ব পাৰে যে ইট ইজ এ পলিটিকেল ৱৰ্ড আৰু ইয়াত কোনো ব্যক্তিৰ কথা নাই চিম্পল ভেৰি চিম্পল আজি মই গুৱাহাটী মেডিকেল কলেজত মই ভাষণ দি আছিলোঁ এণ্ড মাই entire speech was about the welfare of the girls belongs to minority community. That why they will be subject to multiple marriage, why they will be subject to talaq, why they will be forced to take a motherhood, তেওঁলোকে কিয় মাতৃত্বৰ বোজা ল'ব without their consent. Now, এতিয়া মই ক'ব পাৰোঁ যে আমাৰ অসমৰ পলিটিকেল কনটেক্সটত Muslim, migrant Muslims are enemy. So why you give advice to them? This is not the correct. Shabhyatar Jews, basically when I talk class about civilization, basically my anger was against my own people. আজি অসমত এছাম মানুহৰ সৃষ্টি হৈছে যিছাম মানুহে বৰদোৱা কোনোবাই মাটি দখল কৰিলেও তেওঁলোকৰ মনত জাতীয়তাবাদৰ সৃষ্টি নহয় কাজিৰঙাত গড় হত্যা হ'লে তেওঁলোকৰ মনত জাতীয়তাবাদৰ সৃষ্টি নহয় তেওঁলোকৰ মনত আজি যদি শংকৰদেৱ কলাক্ষেত্ৰখনকো কোনোবাই আক্ৰমণ কৰে তেওঁলোকৰ মনত জাতীয়তাবাদৰ সৃষ্টি নহয় কোনোবাই যদি অসমীয়া কবিতা কেইটাকে অপভ্ৰংশ কৰি কিবা এটা বেলেগ নাম দি কবিতা লিখে তেওঁলোকৰ মনত কোনো ধৰণে তেওঁলোকৰ মনত খং আৰু ক্ষোভৰ সৃষ্টি নহয় কিন্তু কোনোবা এজন যদি বিজেপি নেতা অসমলৈ আহি ভুলতে গামোচাখন কিনোতে যদি কৰবাত গামোচাখন মাটিত পৰি গ'ল সেইটো হ'ব আটাইতকৈ জাতীয়তাবাদৰ ওপৰত আক্ৰমণ This is how we are running today. We are on symbolism. যে কিন্তু আমি যি থ্ৰেট আহিছে সেই থ্ৰেটৰ বিৰুদ্ধে কথা ক'বৰ কাৰণে আমাৰ সাহস নাই আজি আপোনালোকে চাওক rightly or wrongly there was a allegation on Badaruddin Azmal that the fund received by him, I don't know, it may be correct, it may be wrong, that তেওঁ যিবিলাক পুঁজি পাইছে these funds are coming from a source which the organization who are involved with international terrorism and the allegation is so true that ultimately government of India has to order investigation. But have you seen a small article, small editorial by any of the leading Assamese intellectual in the newspaper on this? It is not about Himanta Biswa Sarma, not about BJP. Forget about that. আজি এই যে নিৰাপত্তাটো সভ্যতাৰ যুঁজ বুলি কওঁতে মোৰ আজমলত কৈছো মোৰ বুকুত প্ৰচণ্ড ক্ষোভ থাকে সেইসকল ব্যক্তিৰ কাৰণে যিসকলে চৌধো জাতীয়তা যিসকলে চৌধো ৰিজনেলিজম সেইকাৰণে I want to carry this thought to the my young generation. মোৰ মনত যিটো ক্ষোভ আছে মোৰ মনত যিটো খং আছে that ক্ষোভ আৰু খংটোক মই অসমৰ নেক্সট জেনেৰেশ্যনলৈকে লৈ যাব Today's thing I may not be relevant because I am an individual and that group is very long, very huge. আজি সেই গ্ৰুপটোৰ সন্মুখত আপুনি কৰবাত এটা resolution লিখিছে have anywhere Assam Sahitya Sabha has come out with a resolution against Mia Kobita, Mia poetry. They cannot because তেওঁলোকে ভাবে যে এইটো কৰি দিয়াৰ লগে লগে আমাক কি জানি বিজেপি বুলি কয়
আজি অসমীয়া ভাষাটো জোৰ তোৰ কৰি শেষ কৰি দিলে বা অসম সাহিত্য সভাই প্ৰেছ কনফাৰেন্সখন নকৰে কাৰণ তেওঁলোকে ভাবে ৰকচুনক আমি যদি প্ৰেছ কনফাৰেন্স কৰো আমাক কি জানি কাৰ সমৰ্থক বুলি ক'ব আমাক কি জানি কৰবাত বিজেপিৰ সাপোৰ্টাৰ বুলি ক'ব বাট দিস ইজ নট দ্য থিং আমি সঁচা সঁচা ক'ব মিছা মিছা ক'ব ইউ হেভ এভৰি ৰাইট টু ক্ৰিটিচাইজ অন বিজেপি অন CA you must criticize if you do not agree with that but at the same time you must also equivocally critical when some money which is dirty come here and establish some so-called school কিন্তু আমাৰ ইয়াত বুদ্ধিজীৱীয়ে কয় যে নহয় এই স্কুলখন আজমলে খুলিছে ইয়াৰ পৰা ষ্টাৰ পাইছে ইয়াৰ পৰা ACS পাইছে গতিকে হিমন্ত বিশ্ব শৰ্মাই অনুকূল সমালোচনা কৰাটো ডু ইউ ওয়ান্ট ইসলামিক জেহাদৰ লগত থকা পইচাৰে অসমত ইয়াত শিক্ষা দি আপুনি ACS অফিচাৰ হোৱাটো বিচাৰে নেকি Do you want the IAS officer whose entire education being funded by Islamic Jihadi organization? Till the investigation is complete, you should have a neutral stand. Kila aji manuhe political karonot kisuman right kotha koa. Ekane moi kobo khuju. And at the cost of I being isolated from the mainstream. এয়া আছিল নিজৰ গ্ৰন্থ উন্মোচনী সভাত মন্ত্ৰী হিমন্ত